এতিয়া মই ডিপ্লোমাখিনিৰ কাৰণে মানে পলিটেকনিকৰ যিখিনি আছে মেকানিকেলৰ বা মেকানিকেল বা যিকোনো ট্ৰেডৰ কথা কৈছোঁ, যিকোনো মানে ব্ৰাঞ্চৰ কথা কৈছোঁ। তো সিহঁতে এতিয়া ধৰি লওক আৰু হাৰ্ডলি 3 দিন 4 দিন মানে পৰীক্ষালৈ আছে তো টাইম আছে। তো এটা কাম কৰিব পাৰিব, এটা মানে ইম্পৰ্টেণ্ট কাম হয়। তো যিকোনো AI টুলছ আছে ন আপোনালোকৰ, মানে AI টুলছ মানে এই চাট GPT আৰু গুগল জেমিনাই কিবা কিবি আছে নহয় কেইটামান মানে চাৰ্চ কৰিব পাৰি যে। তো সিলেবাসৰ প্ৰতিটো টপিক মানে প্ৰতিটো টপিক, এটা টপিক লিখা আছে কমা দিয়া আছে, এটা টপিক লিখা আছে কমা দিয়া আছে ন, তেনেকৈ প্ৰতিটো টপিক চাট জিপিটিত চাৰ্চ কৰিবা যে সেই টপিকটো মাৰিবা আৰু এক্সপেক্টেড কুৱেশ্যন মানে MCQ খিনি চাবা, সেইখিনি পঢ়িলা। নেক্সট টপিকটো গ'লা, তাৰ সেই টপিকটো টাইপ কৰি কিনে এই টপিকটোৰ ওপৰত এক্সপেক্টেড MCQ মাৰিবা। তো মানে MCQ খিনি কি আৰু মানে অপশ্যন দেখিলে তাত গৈ মানে অপশ্যনবিলাক দেখিলে মনত পৰি যাব পাৰে ন। তো সেইখিনি পটাপট মুখস্থ হৈ যাব। এটলিষ্ট মানে সেই কামটো কৰিব পাৰিবা আৰু এক্সপেক্টেড কুৱেশ্যন মানে যিবিলাক MCQ আছে সেইবিলাক চাৰ্চ কৰিব লাগিব। আৰু মানে আৰু এক্সপ্লেনেশ্যনখিনিও চাই দিবা মানে যদি টাইম পোৱা। মানে মোৰ মতে সেইখিনি এতিয়া তোমালোকৰ মানে ৰিভাইজ টাইপ হ'ব। তো সেইটো কাম কৰিলে এটলিষ্ট মানে কেইটামান কুৱেশ্যন হ'লেও কমন পোৱাৰ চান্স আছে মানে। আৰু ভালকৈ মাৰিবা মানে প্ৰতিটো টপিক কিন্তু দেই, প্ৰতিটো টপিক মানে এই বোলে কোনোবা এটা ছাবজেক্ট নহয় বোলে মই টমৰ এক্সপেক্টেড কুৱেশ্যন নহয়, চিলেবাছখনৰ প্ৰতিটো টপিক। তাত যিবিলাক MCQ আহে কিছুমান বহুত ইজি টাইপ আহে, ধৰি লওক মানে RS কুবি আৰু কিবা কিবি আমাৰ নৰ্মেল যিবিলাক কনভেনশ্যনেল বুক আছে যে সেইবিলাকৰ নিচিনাই অলপ মানে MCQ বিলাক অলপ ইজি আহে। তো তাত মাৰিবা যে গেট লেভেল অলপ হাই লেভেলৰ অলপ MCQ, যদি এক্সপেক্টেড MCQ মানে সেনেকৈ মাৰিবা যিমানটো তোমাৰ ৰেঞ্জৰ লাগে মানে, ঠিক আছে। আৰু পৰীক্ষা আহিছে একো চিন্তা কৰিব নালাগে, যিমানখিনি এতিয়া মই তোমাক এটা কথা কৈছোঁ দেই, ক'ৰবাত স্কেলটো নাই ন, ক'ৰবাত স্কেল কোনোবা ভাৰ্নিয়াৰ স্কেল কিবাটো নাই ন। তুমি কিমানখিনি পঢ়িলা, মই ইমানখিনি পঢ়িলেই মই চাকৰি পাম, কোনো কথা নাই ন। সেই ল'ৰাটোৱে বহুতহে পঢ়িলে কি বহুত পঢ়িলে সেইটোতো কোনো নাজানে ন। তোমাৰ যিখিনি আছে সেইখিনিয়ে চাফিচিয়েণ্ট। আৰু তুমি সেইখিনি বস্তু, ঠিক আছে, সেইখিনি বস্তু তোমালোকে যিখিনি এটলিষ্ট পঢ়িলা, এটলিষ্ট কিবা এটাতো কলেজত পঢ়ি আহিছা, কিবা এটাতো তুমি এইকেইদিন মানে ব্ৰাঞ্চৰ কিবা পঢ়িলা, সেইখিনি চাফিচিয়েণ্ট মানে এতিয়াতো অপশ্যনো নাই। আৰু সেইখিনি বৰ্তমান সেইখিনিয়ে চাফিচিয়েণ্ট, সেইখিনি তুমি ৰিভাইজ কৰা, ঠিক আছে। আৰু স্কেল নাই ন, মই ক'লো স্কেল নাই যে মই ইমানখিনি এইডাল স্কেল বোলে ইমানটো স্কেল জুখিলোঁ, ইমানটো পঢ়িলোঁ, মই চাকৰি পালোঁ, কোনো স্কেল নাই ন। আৰু কিছুমানে এতিয়াতো বহুত কথা আমুক ল'ৰাই বহুত পঢ়িছে, তামুকে বহুত পঢ়িছে, এতিয়া সেইবিলাক এনেই হাৱা, মন বেয়া কৰিবলৈ আহে হাৱা। মানে এই আমুকে পঢ়িলে সি পাবই মই নেপাওঁ, এই চব মাথা মাৰি লাভ নাই। বছ যিখিনি সময় আছে সেইখিনি ধুনীয়াকৈ ইউটিলাইজ কৰা, বছ মনত থাকিব। তো আৰু বেছি সহায় কৰিব নোৱাৰিলোঁ মানে কি, মোৰ মোবাইল চোবাইল বেয়া হ'লতো, চুৰ হ'ল। এতিয়া মই নিজে লোকৰ পৰা চিলেবাছখন খুজিবলগীয়া হৈছে, লোকৰ পৰা মানে আগৰ কুৱেশ্যন পেপাৰ কেনেকুৱা পেটাৰ্ণ আহিছিলে সেইবোৰ খুজিবলগীয়া আছে। তো সেইটো কাৰণে মানে আৰু এতিয়া যিটো মোবাইল ল'লোঁ সেইটো বহুত এটা প্ৰচেছিং মানে ভাল নহয় মানে। তো যেনে তেনে ভিডিঅ' কেইটামান কৰিছোঁ আৰু। তো মোৰ মতে সেইটো বহুত সুবিধা হ'ব এতিয়া মানে এইটো কাম কৰিব পাৰা মানে। এটলিষ্ট কেইটামান কুৱেশ্যন আহিব মানে। ময়ো সেনেকৈ আগতো সেনেকৈ চাইছিলোঁ, মই চাওঁতে এইবিলাক AI টুলছবিলাক ইমান নাছিলে মানে। মই চাইছিলোঁ গুগলত চাইছিলোঁ, তো গুগলত কেনেকুৱা কি কুৱেশ্যন আহে, কিন্তু আজিকালি মানে আৰু MCQ মাৰিবা হা, এক্সপেক্টেড কুৱেশ্যন মানে MCQ মাৰিবা, ঠিক আছে। আৰু যদি কাৰোবাৰ যদি এতিয়া অলপ বেছি টাইম আছে, ডিটেইলছ চাব আছে, MCQটো নিদিবা, তাৰ মানে তোমাৰ কনচেপ্টটো মানে তাত লিখি দিবা, মানে তোমাক যিটো প্ৰয়োজন হৈছে। আৰু মই এনেই এক্সাম্পল এটা দেখাই দিছোঁ কেনেকৈ চাৰ্চ কৰিব লাগে। তো এতিয়া মই এনেই সময় বাচিবৰ কাৰণে চাৰ্চ কৰি থৈ দিছোঁ। ধৰি লওক এইটো টপিকটো কি মাৰিছিলোঁ, প্ৰপাৰ্টিজ অফ ফ্লুইড মাৰিছিলোঁ, কি আছে। তো কি বুলি আছে, হুইচ অফ দ্য ফলোইং ইজ প্ৰপাৰ্টি অফ ফ্লুইড আছে, ডেনচিটি, ভিস্কোচিটি, অল অফ দ্য এবভ আছিলে। তো তুমি এতিয়া মানে কেছটো কি হ'ল, এতিয়া তুমি প্ৰপাৰ্টিজ অফ ফ্লুইড মাৰিলা ন, তাৰপিছত তোমাৰ যদি এক্সট্ৰা তোমাৰ চাব মন আছে, ডেনচিটিৰ ওপৰত যদি চাব আছে, ভিস্কোচিটিৰ ওপৰত যদি চাব আছে, ছাৰ্ফেচ টেনশ্যনৰ ওপৰত চাব আছে, অল অফ দ্য গোটেইখিনি টপিকৰ ওপৰত যদি চাব আছে, তুমি এক্সট্ৰাকৈও যদি চাট জিপিটিত তুমি MCQ তুমি মাৰিব পাৰা। তো মই এতিয়া এনেই ইয়াত দুটামান টপিক এনেই মাৰি চালোঁ, গোটেইখিনি ক'তো মাৰি চাম ন। তো দ্য ৰেচিঅ' অফ ডাইনামিক ভিস্কোচিটি টু ডেনচিটি ইজ কল কি হয়, কাইনেমেটিক ভিস্কোচিটি, দ্য ইউনিট অফ ডাইনামিক ভিস্কোচিটি SI ইউনিট, এইখিনি এনেকুৱাখিনি চাব পাৰা। তাৰপিছত এতিয়া তুমি এই SI ইউনিট চালে ইয়াৰ ডাইমেনশ্যনৰ ফৰ্মুলাখিনি চাব পাৰা, এইখিনি কি হয়।
তো এনেকুৱা হুইচ অফ দ্য কি উইথ এন ইনক্ৰিজ ইন টেম্পাৰেচাৰ দ্যাট ভিস্কোচিটি অফ লিকুইড এইখিনি কি হয় ডিক্ৰিজ হয় তো ফৰ এন আইডিয়েল ফ্লুইড ফ্ল'য়িং থ্ৰু এনেকুৱাখিনি চাব পাৰা তো সাৰফেস টেনশ্যন ইজ ডিউ টু কিহৰ সাৰফেস টেনশ্যন কিহৰ কাৰণে হ'ব পাৰে তাৰপিছত বেছি হাৰ্ড টপিকখিনি চাব পাৰা ইলেক্ট্ৰিকেল মোষ্টলি তোমালোকে মেকানিকেলৰ লোৱা হয় যদি ইলেক্ট্ৰিকেলখিনি চাবা ইলেক্ট্ৰিকেলৰ লোৱা হয় যদি মেকানিকেলৰখিনি চাৰ্ট জি বি এইবিলাকত চাব পাৰা মানে টপিকখিনি তাৰপিছত আৰু যদি তোমাৰ কিবা বেলেগ যদি মনত পৰে সেইখিনিও মাৰি চাব পাৰা গোটেই MCQখিনি আহি যাব অলপ জল্দি হয় আৰু তো অপশ্যনখিনি দেখিলে এটলিষ্ট মানে মনত পৰিব ডেনচিটি অফ এ ৱাটাৰ ইজ মেক্সিমাম এট কেতিয়া 40 ডিগ্ৰী চেণ্টিগ্ৰেড কেতিয়াবা এনেকুৱা কুৱেশ্যনবিলাকো আহে মই কোনোবা বা এক্সামত এনেকুৱা আহিছিলে নেকি ৰেলৱেত মই নোৱাৰিছিলোঁ এইটো দ্য ইউনিট অফ কাইনেমেটিক ভিস্কোচিটি ইজ SI ইউনিট ইজ কি হয় এইখিনি ঠিক আছে তো এনেকৈ চাব পাৰা আৰু এটা দুটা তাৰপিছত এইটো এপত কমপ্লিট হ'লে আৰু এটা বেলেগ এটা এপত ট্ৰাই কৰিবা এটলিষ্ট মানে MCQখিনি কালেক্ট কৰিবা আৰু কিতাপত যিখিনি আছেতো আছেই সেইখিনি পঢ়িলাই বাদ বাকী মানে এনেকৈ গুগলে এনেকৈ চাবা মানে গুগলে চোৱাখিনি অলপ কামত দিয়ে মানে মোৰ দিনত মই চাইছিলোঁ কিন্তু দেই সেইটো কথা কৈছোঁ তো সেইখিনিয়ে আৰু তাৰপিছত এতিয়া তোমালোকে সেইখিনি যদি কমপ্লিট হোৱাৰ পিছত তোমালোকে যাবা এক্সাম বিধা মানে বহুত ইম্পৰ্টেণ্ট হয় মই আগতো কৈছিলোঁ সেইকাৰণে এইটো ভিডিঅ' বনোৱা নাছিলোঁ এক্সাম বিধাত গোটেইখিনি MCQ আছে তো থিয়ৰি অফ মেচিন লাগে তোমাক মেচিন ডিজাইন লাগে কিবা কিবি এইখিনি গোটেইখিনি আছে তো মই এতিয়া ইঞ্জিনিয়াৰিং মেটেৰিয়েলছৰ ওচৰত গৈছোঁ দেই তো এতিয়া ব্ৰঞ্জ ইজ এলয় এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মানে আহিয়ে থাকে ব্ৰঞ্জ কি 1 নম্বৰ মানে এইবিলাকৰ পৰা পোৱা যায় মানে ব্ৰঞ্জ ইজ এলয় অফ কিহৰ হয় তাৰপিছত এইটো কি আছে আৰু কি আছে দ্য পাৰ্চেণ্টেজ অফ কাৰ্বন ইন ল' কাৰ্বন ষ্টিলত কিমান পাৰ্চেণ্টেজ তোমাৰ মানে কাৰ্বন থাকে এটা ইলাষ্টিক ষ্ট্ৰেইন বিহেভিয়াৰ অফ এ ৰাবাৰ ইজ কি হয় তোমাৰ এনেকৈ গোটেইখিনি আছে মানে এইখিনি হ'ল তোমাৰ MCQ হয় আৰু MCQ এটা মুখস্থ কৰিবৰ কাৰণে বেছি টাইম নালাগে মানে এইটো মানে তোমাৰ ভাটৌ চৰাইৰ দৰে মুখস্থ কৰিব নালাগে নহয় তোমাৰ এটলিষ্ট তুমি মানে PhD কৰিব নালাগে ন তুমি এটলিষ্ট মানে অকল জাষ্ট অপশ্যনটো কি অপশ্যন আহিছে তুমি সেইটো জানিলেও হ'ব ন তুমি সেইটো কাৰণে মানে পৰীক্ষাত তোমাৰ সেই অপশ্যনটো তোমাৰ মনত পৰিব যে এইটো আছিলে দেই পটককৈ এটলিষ্ট মানে অলপ জনা লাগিব ন তুমি তেতিয়া দি দিব পাৰিবা মানে চোৱা তোমাৰ বহুতে ব্লাইণ্ড মাৰে এইটো ব্লাইণ্ডতকৈ এটা ষ্টেপ ওপৰৰ হয় মানে গম পালা ব্লাইণ্ড মাৰিলে মানে সেইটো কমপ্লিটলি কেতিয়াবা ভুল হ'ব পাৰে ন এইটো কিন্তু অকণমান জানা শুনা লাগিব দেখা লাগিব সেইটো কাৰণে এইটো মানে সিমানো মানে ৰিস্ক মানে এইটো ল'ব পাৰি মানে অলপ তো অপশ্যনো নাই ন এতিয়া তাৰপিছত ইন হাৰ্ডেনিং প্ৰচেছ দ্য হাইপো কি ইলেক্ট্ৰইড ষ্টিল কি হয় ইয়াতকৈ আৰু কি মানে তোমালোকে এই এক্সাম বিটাটো লাষ্টত অকণমান চাই যাব পাৰিবা মানে ঠিক আছে